Hello everyone, welcome to our YouTube channel Nilachal Edoha. আশা কৰো সকলো ভালে আছে। আজি আমি হৈ যোৱা এপিডিচিএল AAO এক্সামৰ একাউন্টেন্সি অপচনেল পেপাৰৰ এনসাৰ কি ডিসকাস কৰিম। এই এনসাৰ কি কাৰেক্ট এনসাৰবোৰ অৰ্থাৎ আমি এটা কৰা অনুমানহে আপোনালোকে 100% কাৰেক্ট বুলি ধৰি নলব। অফিচিয়েল এনসাৰ কি অতি সোনকালে আহিব। সো আপোনালোকে সম্পূৰ্ণ সিউৰিটি নলব কিন্তু প্ৰায়ভাগ এনসাৰ আমি সঠিককে দিবলৈ চেষ্টা কৰিছো। সো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোৱা হওক। সো প্ৰথমতে কোৱেশ্চন নম্বৰ 1 আছে। কোৱেশ্চন নম্বৰৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি। নেক্সট কোৱেশ্চন নম্বৰ 3 ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি। নেক্সট কোৱেশ্চন নম্বৰ 4 ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ। নেক্সট কোৱেশ্চন নম্বৰ 2 ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি। নেক্সট কোৱেশ্চন নম্বৰ 5 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি। নেক্সট কোৱেশ্চন নম্বৰ 7 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ইয়াৰ এটা কনফিউজন আছে। ইয়াৰ আমি এক্সাক্ট অপচনটো ক'ব পৰা নাই। সো অফিচিয়েল এনসাৰ কি ওয়েট কৰিব লাগিব। নেক্সট কোৱেশ্চন নম্বৰ 6 আছে। কোৱেশ্চন নম্বৰ 6ৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ। নেক্সট কোৱেশ্চন নম্বৰ 8 ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি। নেক্সট কোৱেশ্চন নম্বৰ 9 ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি। নেক্সট কোৱেশ্চন নম্বৰ 10 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি। নেক্সট কোৱেশ্চন নম্বৰ 11 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ। নেক্সট কোৱেশ্চন নম্বৰ 8 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি। নেক্সট এই পেজটো দুবাৰ আহি গৈছে আমাৰ পিডিএফত। নেক্সট কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন নম্বৰ 12ত কাৰেক্ট এনসাৰটো হ'ব অপচন এ। নেক্সট কুৱেশ্যন নম্বৰ 13টো অলপ কনফিউজন আছে, সো অফিচিয়েল এনসাৰ কি আমি ওয়েট কৰিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 14 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি। নেক্সট কুৱেশ্যন নম্বৰ 15 অলপ কনফিউজন আছে। নেক্সট কুৱেশ্যন নম্বৰ 16 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ। নেক্সট কুৱেশ্যন নম্বৰ 17 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি। নেক্সট কুৱেশ্যন নম্বৰ 18 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি। নেক্সট কুৱেশ্যন নম্বৰ 19 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি। নেক্সট কুৱেশ্যন নম্বৰ 20 ইয়াৰ কাৰেক্ট এনসাৰটো হয় অপচন বি। নেক্সট 21 নম্বৰ কুৱেশ্যনটো অলপ কনফিউজন আছে। কুৱেশ্যন নম্বৰ 22 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি। নেক্সট কুৱেশ্যন নম্বৰ 23 ইয়াৰ কাৰেক্ট এনসাৰটো হয় এই এনসাৰটো অলপ কনফিউজন আছে। ইয়াৰ অপচন এ টো কাৰেক্ট হ'ব পাৰে, নহলে অপচন ডি টো কাৰেক্ট হ'ব পাৰে। সো এটো অলপ অফিচিয়েল এনসাৰ কিলে আমি ওয়েট কৰিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 24 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি। নেক্সট কুৱেশ্যন নম্বৰ 25 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি। নেক্সট কুৱেশ্যন নম্বৰ 26 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি। নেক্সট কুৱেশ্যন নম্বৰ 27 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি। নেক্সট কুৱেশ্যন নম্বৰ 28 ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি। নেক্সট কুৱেশ্যন নম্বৰ 29 ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ। নেক্সট কুৱেশ্যন নম্বৰ 30 ইয়াৰ কাৰেক্ট এনসাৰটো অপচন চি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 31 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি। নেক্সট কুৱেশ্যন নম্বৰ 32 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি। নেক্সট কুৱেশ্যন নম্বৰ 33 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি। নেক্সট কুৱেশ্যন নম্বৰ 34 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি। নেক্সট কুৱেশ্যন নম্বৰ 35 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি। নেক্সট কুৱেশ্যন নম্বৰ 36 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি। নেক্সট কুৱেশ্যন নম্বৰ 37 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ। নেক্সট কুৱেশ্যন নম্বৰ 38 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি। নেক্সট কুৱেশ্যন নম্বৰ 39 ইয়াৰ কাৰেক্ট এনসাৰটো অল অফ দা এবভ অপচন ডি। নেক্সট কুৱেশ্যন নম্বৰ 40
ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি নেক্সট কুৱেশ্যন নম্বৰ 41 ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি none of the above নেক্সট কুৱেশ্যন নম্বৰ 42 ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ নেক্সট কুৱেশ্যন নম্বৰ 43 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ নেক্সট কুৱেশ্যন নম্বৰ 44 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন চি নেক্সট কুৱেশ্যন নম্বৰ 45 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি নেক্সট কুৱেশ্যন নম্বৰ 46 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন চি নেক্সট কুৱেশ্যন নম্বৰ 47 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ নেক্সট কুৱেশ্যন নম্বৰ 48 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন চি কুৱেশ্যন নম্বৰ 49 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কুৱেশ্যন নম্বৰ 50 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ নেক্সট কুৱেশ্যন নম্বৰ আমাৰ 51 কুৱেশ্যন নম্বৰ 51 ৰ কাৰেক্ট অপচনটো হ'ব বি নেক্সট কুৱেশ্যন নম্বৰ 52 ইয়াৰ চি ইজ দ্য কাৰেক্ট অপচন নেক্সট কুৱেশ্যন নম্বৰ 53 ইয়াৰ অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 54 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি নেক্সট কুৱেশ্যন নম্বৰ 55 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি নেক্সট কুৱেশ্যন নম্বৰ 56 ৰ অলপ কনফিউজন আছে সো আমি অফিচিয়েল এনসাৰ কি ৱেট কৰিব লাগিব কুৱেশ্যন নম্বৰ 57 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি নেক্সট কুৱেশ্যন নম্বৰ 58 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি নেক্সট কুৱেশ্যন নম্বৰ 59 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি নেক্সট কুৱেশ্যন নম্বৰ 60 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি নেক্সট কুৱেশ্যন নম্বৰ 61 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ কুৱেশ্যন নম্বৰ 64 ৰ চি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 62 অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 65 ৰ চি ইজ দ্য কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 63 চি ইজ দ্য কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 66 ৰ শুদ্ধটো হ'ব অপচন বি 67 ৰ কাৰেক্ট অপচনটো হ'ব অপচন বি 69 ৰ কাৰেক্ট অপচনটো হ'ব অপচন এ 68 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন চি 70 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন চি নেক্সট 71 যদি চাওঁ আমি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ হয় 74 ৰ কাৰেক্ট আনসাৰটো অপচন চি হয় 72 ৰ কাৰেক্ট আনসাৰটো অপচন এ হয় 75 কাৰেক্ট আনসাৰটো অপচন বি হয় 73 কাৰেক্ট আনসাৰটো অপচন চি হয় নেক্সট 76 কুৱেশ্যনটো অলপ কনফিউজন আছে সো আমি ৱেট কৰিব লাগিব 77 ৰ কাৰেক্ট আনসাৰটো হয় অপচন চি নেক্সট কুৱেশ্যন নম্বৰ 78 ইয়াৰ কাৰেক্ট আনসাৰটো হয় অপচন বি next question number 79 A is the correct answer question number 80 C is the correct answer question number 82 B is the correct answer question number 81 C is the correct answer question number 83 C is the correct answer question number 84 B is the correct answer question number 86 C is the correct answer question number 87 C is the correct answer again. Question number 85. B is the correct answer. Question number 88. A is the correct answer. Question number 89 or শুদ্ধ উত্তৰটো হ'ব D 50%. 92 শুদ্ধ উত্তৰটো হ'ব B. Question number 90 শুদ্ধ উত্তৰটো B হ'ব লাগে. Question number 93 শুদ্ধ উত্তৰটো B হ'ব লাগে. Question number 91 or শুদ্ধ উত্তৰটো C হ'ব লাগে question number 94 ৰ শুদ্ধ উত্তৰটো D হ'ব লাগে question number 95 ৰ শুদ্ধ উত্তৰটো B হ'ব লাগে question number 98 ৰ এই অপচনটো এই কোৱেশ্যনটো অলপ কনফিউজন আছে হয়তো এটো D হ'ব নহলে A হ'ব next question number 96 ইয়াৰ শুদ্ধ উত্তৰটো B হ'ব লাগে
কুৱেশ্যন নম্বৰ 99 শুদ্ধ উত্তৰটো এ হ'ব লাগে কুৱেশ্যন নম্বৰ 97 ৰ শুদ্ধ উত্তৰটো ডি হ'ব লাগে আৰু কুৱেশ্যন নম্বৰ 100 ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব লাগে সো আমি ভিডিওটো ডিটেইল সলিউশন দিব পৰা নাই এক্সপ্লেইন কৰিব পৰা নাই কাৰণ 100টা কুৱেশ্যন অপচনেল পেপাৰত থাকে আৰু 100টা কুৱেশ্যনৰ এটা কৈ এক্সপ্লেইন কৰি ভিডিও বনাটো বহুত লং ভিডিও হৈ যাব সো বৰ্তমান আমি কেৱল শুদ্ধ উত্তৰ কোনটো হ'ব পাৰে হেতুহে তাৰ ওপৰতহে ভিডিও বনাইছো সো আপোনালোকে বহুতে এনসাৰ কিটো উইথ এক্সপ্লেইন বিচাৰে কিন্তু আমি দীঘল ভিডিও হৈ যাব বাবে আমি দীঘলকৈ কৰিব পৰা নাই সো কাৰেক্ট এনসাৰটো অকল দিবলৈ চেষ্টা কৰিছো আৰু আমি এটো কৰা এটা অনুমান যিমান পাৰো আমি সঠিককৈ দিবলৈ চেষ্টা কৰিছো আপোনালোকে অফিচিয়েল এনসাৰ কিলে ওয়েট কৰিব ঠিক আছে ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ